মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, জ্ঞানজ্যোতি আছামৰ আজিৰ ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগন্তুক বছৰিকা পৰীক্ষাৰ বাবে প্ৰস্তুতি হ'ব পৰাকৈ গণিতৰ নাম্বাৰ ছিষ্টেম অৰ্থাৎ সংখ্যা প্ৰণালীৰ চেপ্টাৰটোৰ পৰা কিছুমান পৰীক্ষাত আহিবলগীয়া বহুবিকল্পী প্ৰশ্নোত্তৰ তোমালোকৰ লগত আজি আলোচনা কৰিম। ইতিমধ্যে সংখ্যা প্ৰণালীৰ ওপৰত আগতে এটা ভিডিঅ' তোমালোকৰ বাবে দিয়া হৈ গৈছে। ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈ গৈছে, গতিকে তোমালোকে আগৰ ভিডিঅ'টো এবাৰ ভালকৈ চাই ল'বা। আৰু আজি যিখিনি প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম, তোমালোকৰ আগন্তুক বছৰিকা পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট, গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰাই ভালকৈ চাই যাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে পলম নকৰি আমি আজিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। এতিয়া আজি আহিছোঁ প্ৰথম প্ৰশ্নটোলৈ। পাইক অপৰিমেয় বুলি প্ৰমাণ দাঙি ধৰিছিল। অপশ্যন এত আছে আৰ ডেভেকিউ, বি অপশ্যনত আছে জি কেণ্ট, চি অপশ্যনত আছে পাইথাগোৰাছ, ডি অপশ্যনত আছে লেম্বাৰ্ট আৰু লিজেণ্ডাৰ। তোমালোকে পাইক অপৰিমেয় সংখ্যা বুলি প্ৰমাণ দাঙি ধৰিছিল অপশ্যন ডিটো, লেম্বাৰ্ট আৰু লিজেণ্ডাৰে। তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। এতিয়া 2 নম্বৰ কুৱেশ্যনটো আছে, চোৱা। হৰৰ পৰিমেয়কৰণ কৰা। হৰৰ পৰিমেয়কৰণ কৰা। এতিয়া চোৱাচোন, এইটো দিছে ভগ্নাংশটো দিছে 7/2√3 -√5। এতিয়া ইয়াত আছে ওপৰতো কি, আমি ভগ্নাংশ এটাৰ ওপৰতো কয় লব আৰু তলটোক কয় হৰ, নিউমাৰেটৰ আৰু ডিনমিনেটৰ, হয়নে? এতিয়া আমি হৰক পৰিমেয়কৰণ কৰিব লাগে। এতিয়া যিটো আমাৰ এতিয়া √, আছে, এই √টো উঠাই এটা গোটা সংখ্যা কৰিব লাগে। বুজি পাইছেনে? এটা গোটা সংখ্যা আমি এইটো কৰিব লাগে। গোটা সংখ্যা হ'লেহে আমি যিটো হৰণ কৰিব পাৰোঁ, হৰণ কৰিবলৈ সুবিধা হয়। এনেকুৱা সংখ্যাবিলাকে এটা 7ক হৰণ কৰিবলৈ অসুবিধা। গতিকে যিটো আমাৰ ডিনমিনেটৰ আছে, ডিনমিনেটৰক আমি কি কৰিব লাগে, পৰিমেয় কৰিব লাগে, পৰিমেয় সংখ্যা বনাব লাগে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক প্ৰব্লেম আহি থকা দেখা যায় পৰীক্ষাত, গতিকে তোমালোকে লিখি ল'লা 7/2√3 -√5। এতিয়া এনেকুৱা ধৰণৰ যিটো হৰ আছে ডিনমিনেটৰ, তাক পৰিমেয়কৰণ কৰিবলৈ হ'লে তুমি কি কৰিব লাগিব, প্ৰথমতে কি কৰিব লাগিব, এই হৰটোক এনেকুৱা ধৰণৰ এটা সংখ্যা পূৰণ কৰিব লাগিব। এতিয়া ইয়াত কি আছে, 2√3 -√5। ইয়াক তুমি কিহেৰে পূৰণ কৰিব লাগিব, একেধৰণৰ সংখ্যাই 2√3, এইটো চিম্বল প্লাছ দি পেলাই কৰিব লাগিব। এইটো মাইনাছ আছে, ইয়াক কিহেৰে পূৰণ কৰিব লাগিব, প্লাছ দি সংখ্যাটো একে সংখ্যাটোৱে পূৰণ কৰিব লাগিব। বুজি পালানে? এই সংখ্যাকেইটা এইটো সংখ্যাক এইটোৱে পূৰণ কৰিব লাগিব। এতিয়া এই সংখ্যাটোক হৰক পূৰণ কৰিলে নহ'ব, সেই একে সংখ্যাই আকৌ ওপৰৰ লবটোকো পূৰণ কৰিব লাগিব। বুজিছানে? 2√3 +√5, গম পালানে? আমি একে সংখ্যা ওপৰৰ লবকো পূৰণ কৰিব লাগিব আৰু হৰকো পূৰণ কৰিব লাগিব। যিহেতু আমি হৰহে পৰিমেয়কৰণ কৰিম, গতিকে ইয়াত যদি মাইনাছ থাকে তেতিয়াহ'লে এইটো প্লাছ দি ল'বা, প্লাছ দিয়া সংখ্যা এটা ল'বা। আৰু যদি পৰীক্ষা তোমালোকে এইটো প্লাছ দিয়ে, প্লাছ থকা যদি দিয়ে, তেতিয়াহ'লে এইটো মাইনাছ থকা এটা সংখ্যা মাইনাছ দি পেলাই একে সংখ্যাটো লৈ ল'বা। গম পালানে? গতিকে এনেকুৱা ধৰণৰ হৰৰ পৰিমেয়কৰণ কৰিবলৈ হ'লে এতিয়া তোমালোকে চোৱা, এতিয়া আমি নেক্সট কি কৰিম, পূৰণ হৈ যাব 7, 2 ইয়াৰ লগত পূৰণ কৰিলে 3 +√5, হয়নে? তাৰপিছত আহিলে তোমাৰ 2√3 -√5 ব্ৰেকেট 2√3 +√5, হয়নে? এতিয়া চোৱাচোন,
আমি এটা সূত্ৰ পাইছিলোঁ কি a প্লাছ b ইনটু a মাইনাছ b হয়নে ইকুৱেল কিমান পাইছিলোঁ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হয়নে a প্লাছ b ইনটু a মাইনাছ b a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সকলোৱে জানা ইতিমধ্যে এতিয়া চাচোন ইয়াত a মাইনাছ b a প্লাছ b বা a প্লাছ b ইনটু a মাইনাছ b হয়নে গতিকে এইটো কি হ'ব আমি 7 ইনটু 2 ৰুট অভাৰ 3 প্লাছ ৰুট অভাৰ 5 হয়নে এতিয়া এইটো কি হ'ব a মাইনাছ b a প্লাছ b ফৰ্মত আছেনে গতিকে এইটো কি হ'ব a স্কোৱাৰ মানে 2 ৰুট অভাৰ 3 হোল স্কোৱাৰ মাইনাছ কিমান হ'ব ৰুট অভাৰ 5 স্কোৱাৰ হয়নে গতিকে এইটো কি হ'ব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হয়নে এইটো ফৰ্মত গ'লগৈ গতিকে তোমালোকে কি কৰিবা 7 2 ৰুট অভাৰ 3 প্লাছ ৰুট অভাৰ 5 হয়নে ৰুট অভাৰ 3 ৰুট অভাৰ 5 এটা চাচোন এতিয়া এতিয়া আমি এনেকুৱা এটা হেৰি আছিলে 2 কেতিয়া 2 ৰুট অভাৰ 3 2 কি স্কোৱাৰ কৰিলে কিমান হ'ব 4 হয়নে 2 স্কোৱাৰ কৰিলে 4 হ'ব ৰুট অভাৰ 3 যদি স্কোৱাৰ কৰা তেতিয়া কি হ'ব স্কোৱাৰটো উঠি যাব না ৰুট অভাৰটো উঠি যাব ৰুট অভাৰ স্কোৱাৰ কেনচেল কৰিলে কিমান হ'ব ইয়াত থাকিলে 3 হয়নে মাইনাছ ৰুট অভাৰ 5 স্কোৱাৰ কৰিলে কি থাকিব 5 থাকিব ৰুট অভাৰ স্কোৱাৰ কেনচেল গ'ল হয়নে 5 থাকিব গতিকে এইটো কিমান হ'ব 4 গুণ 12 5 এইটো 7 2 ৰুট অভাৰ 3 প্লাছ ৰুট অভাৰ 5 হয়নে এতিয়া এইটো কিমান হ'বগৈ 12 minus 5 7 7 2 root over 3 plus root over 5 হয়নে 7 cancel গ'ল থাকিলে কিমান 2 root over 3 plus root over 5 হয়নে এইটো হ'ল উত্তৰ গতিকে কোনটো অপচনত আছে এইটো কোনটো অপচনত আছে এইটো কোনটো অপচনত আছে এছন 2 root over 3 plus root over 5 আমি লাষ্টত পালোগে এইটো হয় না এটা দেখোন এইটো এনসাৰ এটাটো নাই দেখোন এ অপচনটো নাই বি অপচনটো নাই সি টো নাই ডি টো নাই কি হ'ব ইয়াৰ উত্তৰ এটাটো নাই চোৱাচোন কোন আছে জানো উত্তৰটো ইয়াত এটাটো নাই বুজিছা না গতিকে এইটো চোৱাচোন উত্তৰটো আছে কিন্তু ইয়াত আমি বনাই ল'ব লাগিব এইটো যদি আমি চাবা দেই এই দুইটো যদি ৰুট অভাৰ ভিতৰত যদি সোমাই দিওঁ তেতিয়াহ'লে কি হ'ব এইটো 2 স্কোৱাৰ হৈ যাব হয়নে দুইটো স্কোৱাৰ ভিতৰত সোমাই দিলে 2 স্কোৱাৰ হৈ যাব ইনটু 3 হয়নে কিমান হৈছে ৰুট অভাৰ 5 এটা আমি এনেকৈ বনাই ল'ব লাগিব এই ৰুট অভাৰ 2 স্কোৱাৰটো যদি ৰুট অভাৰ বাহিৰত গ'লে হ'ব 2 আৰু 2 টো ৰুট অভাৰ ভিতৰত সোমাই দিলে হ'ব 2 স্কোৱাৰ গম পালানে গতিকে কিমান হ'ব 4 into 3 হয়নে 4 into 3 plus root over 5 এটা কিমান হ'ব 4 গুণ 12 plus root over 5 হয়নে এইটো লাষ্ট অটোটো চোৱা root over 12 plus root over 5 এটা কোনটো অপচনত আছে এইটো অপচন B2 হয়নে গতিকে অপচন আমাৰ B2 শুদ্ধ তোমালোকে পৰীক্ষাত যদি আকৌ এইটো চাই পেলাই যদি ভাবা এই উত্তৰ দেখোন নোলালে আমাৰ কি হ'ব এতিয়া এইটো চালে নহ'ব এইটো তোমালোকে এনেকৈ বনাই ল'ব লাগিব 2 স্কোৱাৰ প্লাছ 3 হয়নে এনেকৈ বনাই ল'ব লাগিব তেতিয়াহে উত্তৰটো ওলাব কাৰেক্ট এনচাৰটো গতিকে তোমালোকৰ অপচন কোনটো হ'ব অপচন B2 শুদ্ধ হ'ব এতিয়াহ'লে আমি 3 নম্বৰ কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যন লিখা আছে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় বুজি পাইছানে
তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় অপৰিমেয় সংখ্যা নহয় বুলি কওঁতে তুমি মানে পৰিমেয় সংখ্যা মানে হয়নে অপৰিমেয় সংখ্যা নহয় মানে তলৰ কোনো পৰিমেয় সংখ্যাটো বিচাৰি লোৱা বুজি পাইছানে অপৰিমেয় সংখ্যা নহয় এইটো এটা অপৰিমেয় সংখ্যা ৰুট অভাৰ 2টো অপৰিমেয় সংখ্যা হয়নে ৰুট অভাৰ যোনবিলাক সংখ্যা হ'ব ৰুট অভাৰ থাকিব সেইবিলাক সংখ্যা অপৰিমেয় হয় কিন্তু চাবা সংখ্যাটো পূৰ্ণবৰ্গ হয় নে নহয় এতিয়া 2টো পূৰ্ণবৰ্গ নহয় হয়নে 2টো পূৰ্ণবৰ্গ নহয় 3টো পূৰ্ণবৰ্গ নহয় গতিকে এইকেইটা অপৰিমেয় সংখ্যা ৰুট অভাৰ 2টো অপৰিমেয় সংখ্যা ৰুট অভাৰ 3টো অপৰিমেয় সংখ্যা এতিয়া ৰুট অভাৰ 5টো পূৰ্ণবৰ্গ হয় জানো পূৰ্ণবৰ্গ নহয় হয়নে পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক যেনেকৈ 9 হয়নে 9টো কৰিলে কি হ'ব 3 স্কয়াৰ হয়নে এটা 4 হ'ব 4টো পূৰ্ণবৰ্গ সংখ্যা হলে কি হ'ব 2 স্কয়াৰ হয়নে হ'ব তেনেকৈ 16 হ'ব এইটো পূৰ্ণবৰ্গ সংখ্যা 4 স্কয়াৰ হয়নে এইবোৰ হ'ব একোটা কি সংখ্যা পৰিমেয় সংখ্যা ৰুট অভাৰ থাকিলে বুলি কিন্তু অপৰিমেয় নহয় এইবোৰ এটাৰ যিবিলাক সংখ্যা পূৰ্ণবৰ্গ সংখ্যাৰ ওপৰত যদি ৰুট অভাৰ থাকে তেতিয়াহ'লে এইবিলাক হৈছে একোটা পৰিমেয় সংখ্যা এইটো পূৰ্ণবৰ্গ নহয় 3টো পূৰ্ণবৰ্গ নহয় ৰুট অভাৰ 5টো পূৰ্ণবৰ্গ নহয় ইয়াত কোনটো আছে পূৰ্ণবৰ্গ সংখ্যা ৰুট অভাৰ 4টো মানে কিমান হ'ব 2 স্কয়াৰ হ'ব গতিকে ইয়াৰ ভ্যালুটো কিমান হ'ব 2 গতিকে এইটো এটা পৰিমেয় সংখ্যা মানে এইটো এটা পৰিমেয় সংখ্যা মানে কি অপৰিমেয় সংখ্যা নহয় মানে অপচন কোনটো হ'ব অপচন সি টো শুদ্ধ ৰুট অভাৰ 4টো গম পালানে এটা 4 নম্বৰটো চোৱা মান নিৰ্ণয় কৰা ৰুট অভাৰ 12 ইনটু ৰুট অভাৰ 15 অপচন এ দিছে 5 বি দিছে 5 ৰুট অভাৰ 6 সি দিছে 6 ৰুট অভাৰ 5 আৰু ডি দিছে 6 এটা চোৱাচোন এইটো কৰিলে কি হ'ব এইটো ধৰা আমাৰ কি আছিল এইটো ৰুট অভাৰ a ইনটু ৰুট অভাৰ সূচকীয় বিধি হয়নে সূচকীয় বিধি মতে আমাৰ কি আছিলে এইটো এটা ৰুট অভাৰ a b হয়নে ৰুট অভাৰ a b আমি দুইটা এনেকৈ লিখিব পাৰোঁ ৰুট অভাৰ a ইনটু ৰুট অভাৰ b ৰুট অভাৰ ভিতৰত সোমাই দিব পাৰা ৰুট অভাৰ a b ইনটু b গতিকে আমাৰ ইয়াত দিয়া আছে কিমান ৰুট অভাৰ 12 ইনটু ৰুট অভাৰ 15 হয়নে ৰুট অভাৰ 12 ইনটু ৰুট অভাৰ 15 তো ইকুৱেল টু কিমান লিখিব পাৰোঁ আমি ৰুট অভাৰ 12 ইনটু ৰুট অভাৰ 15 হয়নে এটা দুইটা পূৰণ কৰিলে তোমাৰ কিমান হ'ব 180 এটা 180 টো ইয়াত নাই দেখোন এটা আমি 180 টো বনাই ল'ব লাগিব চোৱাচোন এতিয়া 5 এটা এইটো চোৱাচোন এই 6 টো যদি অপচন সি টো 6 ৰুট অভাৰ 5 হয়নে 6 ৰুট অভাৰ 5 এই 6 টো যদি ৰুট অভাৰ ভিতৰত সোমাই দিয়ে তেতিয়াহ'লে কি হ'ব 6 স্কয়াৰ ইনটু 5 6 টো ৰুট অভাৰ ভিতৰত সোমালে 6 স্কয়াৰ বা 6 স্কয়াৰ যদি ৰুট অভাৰ বাহিৰলৈ উলিয়াই দিয়ে তেতিয়াহ'লে কি হ'ব 6 হয়নে গতিকে আমি ভিতৰত সোমাই ললো 6 স্কয়াৰ এটা ইয়াত চোৱাচোন 36 6 36 ইনটু 5 গতিকে কি হ'ব চোৱাচোন কিমান 36 আছে পূৰণ কৰিলে হ'ব 180 হয়নে 180 গতিকে এইটো চোৱাচোন গতিকে শুদ্ধটো কোনটো হ'ব c টো মানে এইটো 180 টো তুমি এইটো 6 ইনটু যদি আমি মৌলিক উৎপাদক বিশ্লেষণ যদি কৰি দিওঁ তেনেকৈ হৈ যাব হয়নে গতিকে তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ এটা এনেকৈ সৰু কৰি ল'ব পাৰা গম পালানে গতিকে এইটো 6 স্কয়াৰ হ'ব 5 গতিকে এইটো 6 টো যদি বাহিৰলৈ ৰুট অভাৰ বাহিৰলৈ যদি উলিয়াই দিয়ে তেতিয়াহ'লে কিমান হ'ব 6 ৰুট অভাৰ 5 গতিকে অপচন কোনটো হ'ব অপচন সি টো হ'ব বুজি পাইছা চাগে নিশ্চয় এতিয়া আমি 5 নম্বৰটো কোৱেশ্চনলে যদি a to the power x plus 1 হয়নে a to the power x plus 1 equal to 64 হয় তেন্তে 3 to the power twice x plus 1 ৰ মান নিৰ্ণয় কৰা অপচন এ দিছে 3 বি দিছে 27 সি দিছে 1 আৰু ডি দিছে 9 এটা আমাক দিয়া আছে কি
8 to the power x plus 1 equal to 64 এটা চাচোন ইয়াত আমাৰ ভূমি কিমান আছে ভূমি আছে 8 আৰু ওপৰৰ পাৱাৰটো হৈছে এটো মানে x plus 1 এটা আমি ভূমিটো একে কৰিবলৈ চাম ভূমি একে কৰিবলৈ চাম এতিয়া ইয়াত আছে 8 to the power x plus 1 ইয়াত যদি আমি ভূমি যদি একে কৰিবলৈ যাওঁ তেতিয়াহলে 8 স্কয়াৰ যদি কৰি দিও 8 গুণ 64 হনে ইয়াত 8 স্কয়াৰ যদি কৰি দিও তেতিয়াহলে আমাৰ দুইটা ভূমি একে হৈ যাব দিছানে আমি ভূমি একে কৰিবলৈ চাম এনেকুৱা ধৰণৰ অংকবিলাকত এটো হৈছে ভূমি বুজিছা না এটো ভূমি বুলি কয় ওপৰকিটা পাৱাৰ যেতিয়া ভূমি কিটা একে হ'ব তেতিয়া আমি ওপৰৰ পাৱাৰ কিটা একে কৰি দিব পাবো সমান কৰি দিব পাবো ইকুৱেল কৰি দিব x + 1 = 2 হনে আমি ভূমি কিটা প্ৰথম একে কৰি ললো হনে 8 স্কয়াৰ কৰিলো 64 টো ভূমি কিটা একে কৰি লোৱাৰ পিছত ওপৰৰ পাৱাৰ কিটা অটোমেটিক সমান হৈ গল x + 1 = 2 গতিকে ইয়াৰ পৰা x সমানটো উলিয়াই লোৱা তুমি x = কিমান হ'ব 1 টো ইফালে গলে ওপৰলৈ গলে 2 - 1 গতিকে x = কিমান হ'ব x ৰ ভ্যালুটো হ'ব 1 এটা তোমাৰ উলিয়াবলৈ কৈছে কি 3 to the power 2x plus 1 হয়নে 3 to the power 2x plus 1 গতিকে x ৰ ভ্যালুটো 1 বহাই দিয়া 2 into x সমান কিমান পাইছিল আমি 1 গতিকে 3 to the power 2 into 1 plus 1 হয়নে গতিকে 2 গুণ 2 plus 1 হয়নে গতিকে 3 to the power 3 হয়নে 3 to the power 3 গতিকে কিমান হ'ব 3 গুণ 9 গুণ 27 হয়নে গতিকে ইয়াৰ ভ্যালুটো হ'ব কিমান কোনটো অপচন হ'ব অপচন বি টো আমি এনেকুৱা ধৰণৰ অংকবিলাকত সদায় ভূমি মানে বেছ সদায় একে কৰিবলৈ চাম বুজি পালা না বেছটো একে কৰাৰ পিছত ইয়াৰ 100 মান ভ্যালু উলিওৱাৰ পিছত এটো আমি ইয়াত বহাই দিলে এনেকুৱা ধৰণৰ অংকবিলাক তোমালোকে নিশ্চয় পাৰিবা চাগে ভালকে চাবা এইবোৰ ভালকে চাবা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট গতিকে এটা 6 নম্বৰটো প্ৰশ্নলে 6 নম্বৰটো প্ৰশ্ন লিখা আছে তলৰ কোনটো পৰিমেয় সংখ্যা অপচন এ দিছে √5 অপচন বি দিছে 0.853 গৈ আছে সংখ্যাটো সি অপচনত দিয়া আছে 0. এটা দীঘলীয়া সংখ্যা দিয়া আছে দিছে না আৰু ডি অপচনত দিয়া আছে পাই এতিয়া তলৰ কোনটো পৰিমেয় সংখ্যা বুলি সুধিছে পৰিমেয় সংখ্যা কোনটো এটা আমি জানোৱে যে পাইটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা মানে পাই কেতিয়াও পৰিমেয় সংখ্যা হ'ব নোৱাৰে পাইটো এটা হৈছে অপৰিমেয় সংখ্যা বুজি পালা নে পাই যেটো ভ্যালু তেটো একদম অবিৰতভাৱে গৈ আছে বুজিছা নাই তাত কোনো ৰিপিট হোৱা নাই গতিকে পাই হৈছে এটা আমি অপৰিমেয় সংখ্যা বুলি জানো √5 টো এটা অপৰিমেয় সংখ্যা এটো এটা ই পূৰ্ণবৰ্গ সংখ্যা নহয় বুজি পাছানে √5 টো হৈছে এটা অপৰিমেয় সংখ্যা বুজি পালা নে এটা অপচন সি টো চোৱা অপচন সি টো দশমিকৰ পিছত নাম্বাৰ বিলাক অবিৰতভাৱে গৈ আছে বুজিছানে অবিৰতভাৱে গৈ আছে আৰু কি হৈছে এই সংখ্যাবিলাক কিন্তু ৰিপিট হৈ থকা নাই দিছানে 10 100 1000 আকৌ 1 চাৰিটা 0 এনেকৈ গৈ আছে ৰিপিট সংখ্যাকেইটা কিন্তু ৰিপিট হোৱা নাই বুজিছা নাই গতিকে এইবোৰ কেতিয়াও এইকেইটা সংখ্যা কেতিয়াও পৰিমেয় সংখ্যা হ'ব নোৱাৰে এইকেইটা সংখ্যা হৈছে অপৰিমেয় সংখ্যা বুজি পালা ইয়াত কোনো ধৰণৰ ডেসিমেলৰ পিছত কোনো ৰিপিট হোৱা নাই দিছানে এতিয়া এই সংখ্যাটো আছে অপচন বি টো হৈছে পৰিমেয় সংখ্যা ইয়াত দশমিকৰ পিছত কি হৈছে ই অবিৰতভাৱে গৈও আছে মানে পোনাপনি হৈছে ইয়াত 853 ৰিপিট হৈছে 853 ৰিপিট হৈছে 853 ৰিপিট হৈছে বুজি পাইছানে এটো মানে পোনাপনি হ'ব এটো গতিকে যেতিয়া ডেসিমেলৰ পিছত যেতিয়া ৰিপিট হৈ থাকিব সংখ্যাবিলাক অবিৰতভাৱে গৈ থাকিব পোনাপনি হ'ব সেই সংখ্যাবিলাক হৈছে তোমাৰ কি সংখ্যা পৰিমেয় সংখ্যা বুজি পালানে এইবিলাক কিন্তু দশমিকৰ পিছত ৰিপিট হোৱা নাই প্ৰতিটো বেলেগকে ওলাই গৈ আছে গতিকে যিবিলাক ৰিপিট হোৱা নাই এইবিলাক হৈছে তোমাৰ অপৰিমেয় সংখ্যা আৰু যিবিলাক দশমিকৰ পিছত ৰিপিট হৈ থাকিব সেই ৰিপিট হোৱা সংখ্যাবিলাক হ'ব পৰিমেয় সংখ্যা এই পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ ওপৰত তোমালোকক ইয়াৰ আগৰ ক্লাছত মই
বহুত সুন্দৰকৈ কোৱা হৈছে গতিকে তোমালোকে ইয়াত ডেছক্ৰিপশ্যনত ইয়াৰ আগৰ ক্লাছটোৰ ভিডিঅ' লিংকটো দিয়া আছে তোমালোকে যদি অকণমান কনফিউজ আছে তোমালোকে সেই আগৰ ভিডিঅ'টো চাই ধুনীয়াকৈ ক্লিয়াৰ হৈ ল'ব পাৰিবা পৰিমেয় আৰু অপৰিমেয় সংখ্যাপদ ভালকৈ তোমালোকৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে দিয়া হৈছে গতিকে তোমালোকে তাৰ পৰা তাত গৈ ভিডিঅ'টো ভালকৈ চাবা আৰু যদি বুজি পোৱা নাই তেতিয়া আকৌ কমেণ্ট কৰিবা মই আকৌ বুজাই দিম বুজি পালানে গতিকে আমাৰ কোনটো অপশ্যন হ'ব অপশ্যন বিটো আমাৰ শুদ্ধ হ'ব এতিয়া আহিছোঁ 7 নম্বৰটো কুৱেশ্যনলৈ 7 নম্বৰটো কুৱেশ্যনত লিখা আছে চোৱা 2 to the power 1/3 into 2 to the power -3/4 মান উলিয়াবলৈ কৈছে বুজি পালানে এনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্যন এতিয়া আমি এটা সূচকীয় বিধিত এটা পাইছিলোঁ কি আছিলে a to the power ধৰি লওক m হয়নে a to the power m into a to the power n হয়নে যদি ভূমিটো একে থাকে যদি ভূমিকেইটা অৰ্থাৎ বেছকেইটা যদি একে থাকে তেতিয়াহ'লে কি হ'ব ওপৰৰ পাৱাৰকেইটা কি হ'ব যোগ হৈ যাব হয়নে ওপৰৰ পাৱাৰকেইটা যোগ হৈ যাব যদি ভূমিকেইটা যদি একে হৈ থাকে পূৰণ হৈ থাকে একে ভূমিকেইটা যদি পূৰণ হৈ থাকে তেতিয়াহ'লে তোমাৰ কি হ'ব ওপৰৰ পাৱাৰকেইটা যোগ হৈ যাব গতিকে আমাৰ ইয়াত কি আছে ভূমি 2 to the power 1/3 into 2 to the power -4/3 হয়নে এতিয়া ভূমি কিমান আছে ভূমি 2 গতিকে কিমান হ'ব গতিকে ইয়াত তুমি এনেকৈ লিখিব পাৰা 2 to the power কি হ'ব 1/3 প্লাছ কি হ'ব -4/3 মাইনাছ ব্ৰেকেটৰ ভিতৰত পাতিছোঁ আমি গম পাইছানে এতিয়া কি হ'ব এইটো ব্ৰেকেট খুলি দিলে এইটো হ'ব -4/3 হয়নে এতিয়া লসাগু লোৱা কিমান আহিব 3 3 গুণ 3 3 হৰণ কৰা হৰণফল যিমান পালা ওপৰৰ লগত পূৰণ কৰা কিমান থাকিব 1 হৈ যাব হয়নে 1 হৈ যাব মাইনাছ 3 গুণ 3 এবাৰ গ'ল 1 4 গুণ 4 হয়নে বাৰু এতিয়া কিমান থাকিব 2 to the power 1 পৰা কিমান গ'ল তোমাৰ -3 থাকিব হয় নাই ওপৰত থাকিব -3 তলত থাকিব 3 হয়নে এতিয়া 3 কেনচেল গ'ল কিমান থাকিব 3 কেনচেল গ'লে থাকিব 2 to the power -1 হয়নে 2 to the power -1 এতিয়া সূচকীয় বিধি এটা আছিলে কি a to the power যদি n হয় তেতিয়াহ'লে এইটোক যদি তুমি এনেকৈ লিখা তেতিয়াহ'লে 1 এইটো পাৱাৰটো যোগ হৈ যাব মানে মাইনাছটো প্লাছ হৈ যাব এইটো 1 a to the power n এইটো সূচকীয় বিধি তোমালোকে এইটো এটাও পাইছিলা ভালকৈ চাই ল'বা তোমালোকে a to the power -n equal to 1 যদি এনেকৈ যদি লিখা তেতিয়াহ'লে a to the power n মাইনাছটো প্লাছ হৈ যাব গতিকে এইটো আমি যদি এনেকৈ লিখি পেলাওঁ তেতিয়াহ'লে কিমান হ'ব 1 কিমান হ'ব 2 to the power 1 মানে 2 হয় নাই 2 to the power 1 মানে 2 গতিকে এনচাৰ হ'ব 1/2 গতিকে কোনটো অপশ্যন হ'ব অপশ্যন বিটো শুদ্ধ গতিকে বুজি পাইছা চাগে নিশ্চয় এতিয়াহ'লে √5 to the power n √5 to the power n equal to 125 তেন্তে 5 into square root n এইটো √5 ভিতৰত যেতিয়া n এটা এনেকুৱা চুকটো যেতিয়া সোমাই থাকিব তেতিয়াহ'লে এইটো ক'ব স্কোৱাৰ ৰুট n বুলি কয় স্কোৱাৰ ৰুট n 64 মানৰ 64 মান নিৰ্ণয় কৰা গতিকে অপশ্যন এ দিয়া আছে 1/10 বি দিয়া আছে 25 চি দিয়া আছে 1/125 ডি দিয়া আছে 10 এতিয়া আমি দিয়া আছে কি √5 to the power n equal to 125 এতিয়া চাচোন এতিয়া আমি √টো যদি আমি উঠাই দিওঁ তেতিয়াহ'লে কি হ'ব √টো আমি এনেকৈ লিখিব পাৰোঁ 5 to the power n এনেকৈ লিখিব √টো হয়নে এনেকৈ লিখিব পাৰোঁ 1/2 এতিয়া আমি যদি ভূমি একে কৰিবলৈ যাওঁ বুজি পাইছানে ভূমি একে কৰিবলৈ গ'লে এইটো আমি 125 লিখিলোঁ এতিয়া হয়নে 125 লিখিলোঁ এতিয়া আমাৰ
এটা সূচকীয় বিধি কি আছিলে a to the power n to the power m হয়নে এটো কি আছিলে এনেকুৱা যদি সূচকীয় বিধি মতে কি আছিলে a to the power n into m হয়নে আমি দুইটা পূৰণ কৰিব পাৰো গতিকে এটো কি হ'ব 5 to the power n by 2 আমি এনেকৈ লিখিব পাৰো এতিয়া আমি বেছটো একে ক'বলৈ চাম বুজি পাইছা না এৰা ভূমি কিমান আছে বেছ কিমান আছে বেছ আছে 5 এটুকু যদি আমি 5 বেছ কৰিবলৈ যদি আমি বনাই ল'ব পাৰো কিমান হ'ব 5 কিউব 125 ক আমি যদি এনেকৈ বনাই লওঁ 5 কিউব আমি মানে ভূমি একে ক'বলৈ চাইছো বুজি পালা নে 5 কিউব হৈ গ'ল গতিকে যেতিয়া বেছটো যেতিয়া একে হ'ব মানে ভূমি যেতিয়া একে হ'ব তেতিয়ালে পাৱাৰ গিটা আমি সমান বুলি সমান কৰি দিব পাৰো n by 2 ইকুৱেল টু কিমান হ'ব n by 2 ইকুৱেল টু হ'ব কিমান 3 হয়নে গতিকে n ৰ ভ্যালুটো কিমান হ'ব n ইকুৱেল টু 3 into 2 6 হয়নে গতিকে n into 6 ওলালে গতিকে এটা তোমাক কি কৰিবলৈ দিছে 5 into square root n 64 হয়নে এটা n ৰ জায়গাত আমি কি লিখিম n ৰ জায়গাত কি পাইছিল আমি 6 5 into n ৰ জায়গাত 6 লিখি দিয়া square root 6 হ'ব তেতিয়া 64 এটো যদি তুমি root over টো যদি উঠাই দিবলৈ যোৱা তেতিয়ালে square root 86 টো তুমি কেনেকৈ লিখিব পাৰা এটো 64 to the power 1 by 6 এটো এনেকৈ লিখিব পাৰি বুজিবানে square root 6 টো তুমি যদি এনেকৈ লিখিবলৈ চেষ্টা কৰা যদি বিচৰা তেতিয়ালে কি হ'ব 64 to the power 1 by 6 এটো তোমালোকে মনত ৰাখিবা এটো এনেকৈ লিখিব পৰা যাব মানে এটো কি হ'ব এটো square root 64 টো যদি তুমি root over টো যদি উঠাবলৈ বিচৰা তেতিয়ালে এটো এনেকৈ লিখিবলৈ 64 to the power 1 by 10 এটো এনেকৈ লিখিব লাগিব দেই মনত ৰাখিবা তোমালোকে গতিকে এটো আমি কি হ'ব 64 to the power 1 by 6 লিখিলো হয়নে এতিয়া আমি 5 into এতিয়া আমি মৌলিক উৎপাদক বিশ্লেষণ এটো কৰি দিব পাৰো এটো কিমান হ'ব 2 to the power 6 হ'ব হয়নে 2 to the power 6 হয়নে 2 to the power 6 এটো 64 to the power 6 হিচাপে লিখিব পাৰা 1 by 6 হয়নে গতিকে কিমান হ'ব 5 into 2 to the power 6 into 1 by 6 কাৰণ এটো সূত্ৰত পৰি গ'ল হয়নে সূচকীয় বিধিত পৰি গ'ল 2 to the power 6 into 1 by 6 2 to the power 6 into 1 by 6 গতিকে এটো কেনসেল গ'ল কিমান থাকিলে 5 into 2 ইকুৱেল কিমান 10 হ'ল বুজিছানে এটা শুদ্ধটো কোনটো হ'ব 5 into 2 ইকুৱেল টু 10 গতিকে অপচন কোনটো হ'ব শুদ্ধ অপচন ডি টো শুদ্ধ গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নটো ওৱান চাবা এটো তোমালোকে কোন নতুন ধৰণৰ কোৱেশ্চন টা আজি পাইছা স্কয়াৰ ৰুটৰ ভিতৰত থকা যিবিলাক প্ৰবলেম এনেকুৱা ধৰণৰ প্ৰবলেমটো তোমালোকে অকমান আগতেকে যদি শিকি থব পাৰা পিছতে তোমালোকৰ কামত আহিব গতিকে এটো তোমালোকৰ এটা নতুন প্ৰবলেম মই তোমালোকক দিছো গতিকে ভালকে চাবা এটা 9 নম্বৰৰ কোৱেশ্চন লে 9 নম্বৰৰ কোৱেশ্চনত লিখা আছে চোৱা 0.001 to the power 1 by 3 মান নিৰ্ণয় কৰা বুজিলা না এতিয়া তুমি চোৱা এটো আমি কেনেকৈ লিখিব পাৰো 0.001 টো যদি আমি যদি সংখ্যা ডেসিমেলৰ পৰা যদি সংখ্যালৈ নিবলৈ যাওঁ ভগ্নাংশলৈ নিবলৈ যাওঁ তেতিয়ালে কি হ'ব এটো 1 by কিমান হ'ব 1 ইয়াৰ ডেসিমেলৰ পিছত যেটা ডেসিমেল যেটা আগত বহিছে সেটা শূন্য লগাই দিয়া বুজিছানে দশমিকটো যেটা আগত বহিছে সেটা শূন্য লগাই দিয়া এবাৰ সহজকৈ শিকাই দিছো মই 1 by 1000 হল গতিকে এটো হ'ব ব্ৰেকেট দি পেলাই 1 by 3 টো আছে লগত হয়নে 1 by 3 টো আছে গতিকে আমি এটা সূচকীয় বিধি পাইছিলো কি a to the power a by b to the power n equal to কিমান a to the power n b to the power n এনেকৈ তুমি ভাঙি দিব পাৰা বুজিছানে গতিকে এটো 1 ক যিকোনো পাৱাৰ গলেটো 1 এ হ'ব হয় হ'ব 1 ক যিকোনো পাৱাৰ গলে 1 এ হ'ব গতিকে 1000 to the power
1/3 হয়নে এতিয়া এইটো কি কৰিব পাৰা তুমি 1 এইটো 10 কিউব কৰিব পাৰা নে বাৰু 10 কিউব কৰিব পাৰা 1/3 হয়নে গতিকে এইটো কিমান হ'ব 1/10 into 1/3 3 কেনসেল গ'ল কিমান হ'ব 1/10 হয়নে 1/10 মানে কিমান যদি ভগ্নাংশ বা ডেসিমেল যদি লৈ যোৱা 0.1 এইটো হ'ব বুজিলা না গতিকে ইয়াৰ মানটো হ'ব 0.1 গতিকে তোমালোকে এইটো ভালকে চাবা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক এতিয়া আহিছো 10 নম্বৰ অৰ্থাৎ শেষৰটো প্ৰশ্নলৈ শেষৰ প্ৰশ্নটো চোৱা তোমালোকে এইটো ইম্পৰ্টেণ্ট অকমান 2/3 to the power n into 3/2 to the power twice n হয়নে ইকুৱেল টু 81/16 দিছে সেইটো তেন্তে n ৰ মান নিৰ্ণয় কৰিব লাগে হয়নে n ৰ মান নিৰ্ণয় কৰিব এতিয়া চোৱাচোন দিয়া আছে কি 2 to the power 2/3 into 3/2 to the power n দিছে 81/16 এতিয়া চোৱা আমি এটা সূচকীয় বিধি পাইছিলো কি সূচকীয় বিধিটো আছিলে a/b to the power -n মানে যেটো ইয়াত যেটো ফ্ৰেকশন হয়নে যেটো ভগ্নাংশটো যদি তুমি উল্টাই দিয়া এই ভগ্নাংশটো a/b টো এই ভগ্নাংশটো যদি তুমি উল্টাই দিয়া তেতিয়াহলে কিমান হ'ব b/a হ'ব বুজি পাইছা নে ভগ্নাংশটো যদি উল্টাই দিয়া b/a হ'ব এই সিম্বলটো তেতিয়া কি হ'ব মাইনাসটো হ'ব প্লাস বুজি পালা না এটা এটা সূচকীয় বিধি আছে এই ফ্ৰেকশনটো যেটা তুমি উল্টাই দিবা ইয়াত থকা যেটো সিম্বলটো তেতিয়া মাইনাসটো হ'ব প্লাস আৰু প্লাসটো হ'ব মাইনাস বুজি পালা না গতিকে এটা তোমালোকে মনত ৰাখিবা এতিয়া ইয়াত চাচোন ইয়াত ফ্ৰেকশন গিটা আমাৰ ইয়াত ডিনোমিনেটৰত আছে তোমাৰ 2 গতিকে আমি তলত আমি সদায় আমি 2 ৰাখিলে আমাৰ সুবিধা হ'ব চাচোন ইয়াত আছে 16 হয়নে এটো আমি 2 কৰিব পাৰো 2 বনাব পাৰো এটো আমি গতিকে এটুক যদি আমি উল্টা কৰি দিও ফ্ৰেকশনটো যদি উল্টা কৰি দিও তেতিয়া 2 টো তললে আহি যাব গতিকে আমাৰ সুবিধাটো বেছি হ'ব 2 টো তললে আহিলে গতিকে তোমালোকে এটো ভগ্নাংশটো উল্টাই দিয়া গতিকে 3/2 যদি কৰি দিও আমি তেতিয়া হলে কি হ'ব ওপৰৰ যেটো সিম্বলটো কি হ'ব মাইনাস হৈ যাব বুজি পাইছা না যদি ভগ্নাংশটো উল্টাই দিও তেতিয়া হলে ওপৰৰ এই সিম্বলটো মাইনাস হৈ যাব গতিকে ইনটু কিমান হ'ব 3/2 twice n হয়নে এটো তুমি যদি তেনেকৈ বনাই পেলাব পাৰা 3 to the power 4 হয়নে 2 to the power 4 বুজি পাইছা না 81ক মৌলিক উৎপাদক বিচনাৰ 3 to the power 4 3 into 3 into 3 into 3 চাৰিটা 3 পূৰণ কৰি 81 হ'ব 4টা 2 পূৰণ কৰিলে হ'ব 20 2 to the power 20 2 to the power 4 হয়নে 2 to the power 4 এনেকৈ বনাই ললো আমি ভূমি একে কৰিবলৈ চাম আচলতে আমাৰ উদ্দেশ্যটো যে ভূমি একে কৰা উদ্দেশ্য গতিকে 3/2 to the power -n into আমি ভূমি একে কৰা ধাৰণা কৰি আছো 2 to the power n গতিকে 3/2 to the power কিমান হ'ব এনে ব্ৰেকেটৰ ভিতৰত লিখিলে হ'ব এটো হ'ব 4 বুজি পাইছা না এতিয়া প্লাস দে হ'ব সব এবু এতিয়া a to the power -n b to the power a to the power -n গতে ভূমি একে হলে কি হ'ব 3 to the power 2 ওপৰ পাৱাৰ গিটা হ'ব যোগ হৈ যাব -n প্লাস twice n হয়নে ভূমি একে কৰি দিছো গতিকে ওপৰ পাৱাৰ গিটা যোগ হৈ যাব 2 4 গতিকে যেটা ভূমি একে হৈ গ'ল আমাৰ ভূমি যেটা একে হৈ গ'ল মানে 3/2 বেস গিটা আমাৰ একে হৈ গ'ল গতিকে ওপৰৰ পাৱাৰ গিটা কি হৈ যাব সমান হৈ যাব
n plus twice n equal to 4 বুজি পাইছানে গতিকে তোমাৰ কি হ'ব এটো হ'ব twice n minus n হ'ব নহলে n equal to 4 হ'ব বুজি পালানে n equal to 4 হ'ব গতিকে আমাৰ কোনটো অপচন হ'ব গতিকে কোনটো অপচন হ'ব আমাৰ অপচন বি টো আমাৰ শুদ্ধ হ'ব গতিকে তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক অকমান ভালকে চাবা গতিকে আৰু ভিডিঅ' মই বনাম আৰু ভিডিঅ' আহি থাকিব তোমালোকৰ আগন্তুক বছৰীয়া পৰীক্ষাৰ বাবে গতিকে তোমালোকে আজি যিখিনি প্ৰশ্ন কৰিলো এই 10টা প্ৰশ্ন তোমালোকে কৰি চাবা আৰু যদি বুজি পোৱা নাই বা বুজি পাইছা না নাপাইছা আজি এই ক্লাছটো চাই পেলাই তোমালোকে মোক কমেন্ট বক্সত জনাবা আৰু আগন্তুক বছৰীয়া পৰীক্ষাৰ বাবে মই যিখিনি ভিডিঅ' দিম তোমালোকে আশা কৰো ভালকে চাবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ পিছৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু শেষত সকলোৱে লাইক এটা কৰিবলৈ নাপাহৰিবা গতিকে আজিলৈ আহো ধন্যবাদ